পবিত্ৰ হজ থকা অৱস্থাতে তেখেতে মাননীয় প্ৰাইম মিনিষ্টাৰলৈকে পত্ৰ লিখিছে যে অসমৰ বান পৰিস্থিতি বহুত বেয়া, গোটেই অসম পানীৰ তলত, গতিকে 20,000 কোটি টকাৰ পেকেজ এটা অসমৰ কাৰণে ঘোষণা কৰিব লাগে, দিব লাগে। দিল্লীয়ে কিন্তু আমাৰ অসমক পইচা নিদিয়ে। আপোনালোকে জানে যোৱা বছৰ, ইয়াৰ আগৰ বছৰ, এই বছৰো টেলিফোন কৰি খবৰ লৈ ক্ষান্ত কৰে। গতিকে তেখেতে পত্ৰ লিখিছে আপোনালোকে 20,000 কোটি টকাৰ পেকেজ দিয়ক। ৰাহুল গান্ধী ডাঙৰীয়ালৈকে পত্ৰ লিখিছে তেখেতে যে অপজিশ্যনৰ লিডাৰ হিচাপে আপুনি পাৰ্লিয়ামেণ্টত কথাখিনি উত্থাপন কৰিব। অসমত আহি তেখেতে 4 দিন আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰীক তেখেতে পত্ৰ আৰু মেমৰেণ্ডম দি কৈছে যে বানগ্ৰস্ত মানুহ, খেতি বাতি নষ্ট হৈছে, গৰু ছাগলী মৰিছে, বহুত মানুহৰ ঘৰ বাৰী ভাঙিছে, মানুহৰ বহুত ক্ষতি হৈছে। এই ক্ষতিগ্ৰস্ত মানুহ যাতে পৰ্যাপ্ত সহায় সহযোগিতা পায় তাৰ কাৰণে তৎপৰতাৰে কাম কৰাৰ কাৰণে আহ্বান জনাই এখেতে মেমৰেণ্ডম দিছে মাননীয় মুখ্যমন্ত্ৰীক। আৰু যোৱাকালিৰ পৰা তেখেতে 10 দিনীয়া প্ৰগ্ৰাম বনাই যোৱাকালি চেঙা সমষ্টি ব্ৰহ্মপুত্ৰৰ বিভিন্ন চৰত গৈ তেখেতৰ ফালৰ পৰা সামগ্ৰী বিতৰণ কৰিছে। আজি জনিয়া সমষ্টি, মন্দিয়া সমষ্টি, জনিয়া আৰু বাগবৰ পাৰ্টত তেখেতে সোমাইছে। এতিয়া ছিজনগ্ৰাম সমষ্টিত আমি কেইবা ঠাইত আছোঁ, এইটো ডুবাচুৰি বুলি কয়। ইয়াৰ পিছতো আমি আৰু 2-1 ঠাইত যাম। তো এনেকৈ অহাকালিৰ পৰা গোৱালপাৰা, জলেশ্বৰ, বিলাচীপাৰা, আপোনাৰ শালমাৰা, গোলকগঞ্জ আৰু মানকাচৰলৈকে এখেতৰ প্ৰগ্ৰাম আছে, তেখেতে গৈ আছে। তো আপোনালোকে জানে যে জনমত এই ইলেকশ্যনত আমাৰ পক্ষত নাছিল, তথাপিও মাননীয় সভাপতি চাহাব তেখেতে ইমান বহল অন্তৰৰ পৰিচয় দি তেখেতে বিপদগ্ৰস্ত মানুহৰ ওচৰত আহিছে। তেখেতৰ কথা হ'ল ভোটৰ লগত কোনো সম্পৰ্ক নাই। ভোট মানুহৰ কাৰোবাৰ ইচ্ছা হৈছে, কাৰোবাক দিছে, আমাকো দিছিল আৰু দিব, আজি দিয়া নাই সেই বুলি মই মানুহৰ ওচৰত থিয় নহ'ম নেকি? তেখেতে বিপদগ্ৰস্ত মানুহৰ ওচৰত আহিছে আৰু তেখেতৰ পৰিয়ালৰ 42 বছৰৰ পৰা তেখেতৰ গ্ৰাণ্ডফাদাৰ, তেখেতৰ আব্বা আৰু তেখেতসকল 5 ভাই আজমল পৰিয়াল আপোনালোকে জানে বিপদৰ সময়ত অসমৰ জনতাৰ সন্মুখত আহে। বিগত দিনত 42 বছৰৰ পৰা তেখেতসকলে জনসেৱা কৰি আহিছে। তেখেতৰ কথা হ'ল ভোট মানুহে দিয়ক নিদিয়ক কথা নাই, মই জনসেৱা কৰি যাম, অসমৰ বিপদগ্ৰস্ত মানুহৰ ওচৰত মই থিয় হ'ম। আমি সকলোৱে কৃতজ্ঞ তেখেতৰ প্ৰতি যে তেখেত আহি আজি এই পবিত্ৰ হজ থকা অৱস্থাতে তেখেতে মাননীয় প্ৰাইম মিনিষ্টাৰলৈকে পত্ৰ লিখিছে যে অসমৰ বান পৰিস্থিতি বহুত বেয়া, গোটেই অসম পানীৰ তলত, গতিকে 20,000 কোটি টকাৰ পেকেজ এটা অসমৰ কাৰণে ঘোষণা কৰিব লাগে, দিব লাগে। দিল্লীয়ে কিন্তু আমাৰ অসমক পইচা নিদিয়ে। আপোনালোকে জানে যোৱা বছৰ, ইয়াৰ আগৰ বছৰ, এই বছৰো টেলিফোন কৰি খবৰ লৈ ক্ষান্ত কৰে। গতিকে তেখেতে পত্ৰ লিখিছে আপোনালোকে 20,000 কোটি টকাৰ পেকেজ দিয়ক। ৰাহুল গান্ধী ডাঙৰীয়ালৈকে পত্ৰ লিখিছে তেখেতে যে অপজিশ্যনৰ লিডাৰ হিচাপে আপুনি পাৰ্লিয়ামেণ্টত কথাখিনি উত্থাপন কৰিব। অসমত আহি তেখেতে 4 দিন আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰীক তেখেতে পত্ৰ আৰু মেমৰেণ্ডম দি কৈছে যে বানগ্ৰস্ত মানুহ, খেতি বাতি নষ্ট হৈছে, গৰু ছাগলী মৰিছে, বহুত মানুহৰ ঘৰ বাৰী ভাঙিছে, মানুহৰ বহুত ক্ষতি হৈছে। এই ক্ষতিগ্ৰস্ত মানুহ যাতে পৰ্যাপ্ত সহায় সহযোগিতা পায় তাৰ কাৰণে তৎপৰতাৰে কাম কৰাৰ কাৰণে আহ্বান জনাই এখেতে মেমৰেণ্ডম দিছে মাননীয় মুখ্যমন্ত্ৰীক। আৰু যোৱাকালিৰ পৰা তেখেতে 10 দিনীয়া প্ৰগ্ৰাম বনাই যোৱাকালি চেঙা সমষ্টি ব্ৰহ্মপুত্ৰৰ বিভিন্ন চৰত গৈ তেখেতৰ ফালৰ পৰা সামগ্ৰী বিতৰণ কৰিছে। আজি জনিয়া সমষ্টি, মন্দিয়া সমষ্টি, জনিয়া আৰু বাগবৰ পাৰ্টত তেখেতে সোমাইছে। এতিয়া ছিজনগ্ৰাম সমষ্টিত আমি কেইবা ঠাইত আছোঁ, এইটো ডুবাচুৰি বুলি কয়। ইয়াৰ পিছতো আমি আৰু 2-1 ঠাইত যাম। তো এনেকৈ অহাকালিৰ পৰা গোৱালপাৰা, জলেশ্বৰ, বিলাচীপাৰা, আপোনাৰ শালমাৰা, গোলকগঞ্জ আৰু মানকাচৰলৈকে এখেতৰ প্ৰগ্ৰাম আছে, তেখেতে গৈ আছে। তো আপোনালোকে জানে যে জনমত এই ইলেকশ্যনত আমাৰ পক্ষত নাছিল, তথাপিও মাননীয় সভাপতি চাহাব তেখেতে ইমান বহল অন্তৰৰ পৰিচয় দি তেখেতে বিপদগ্ৰস্ত মানুহৰ ওচৰত আহিছে। তেখেতৰ কথা হ'ল ভোটৰ লগত কোনো সম্পৰ্ক নাই। ভোট মানুহৰ কাৰোবাৰ ইচ্ছা হৈছে, কাৰোবাক দিছে, আমাকো দিছিল আৰু দিব, আজি দিয়া নাই সেই বুলি মই মানুহৰ ওচৰত থিয় নহ'ম নেকি? তেখেতে বিপদগ্ৰস্ত মানুহৰ ওচৰত আহিছে আৰু তেখেতৰ পৰিয়ালৰ 42 বছৰৰ পৰা তেখেতৰ গ্ৰাণ্ডফাদাৰ, তেখেতৰ আব্বা আৰু তেখেতসকল 5 ভাই আজমল পৰিয়াল আপোনালোকে জানে বিপদৰ সময়ত অসমৰ জনতাৰ সন্মুখত আহে। বিগত দিনত 42 বছৰৰ পৰা তেখেতসকলে জনসেৱা কৰি আহিছে। তেখেতৰ কথা হ'ল ভোট মানুহে দিয়ক নিদিয়ক কথা নাই, মই জনসেৱা কৰি যাম, অসমৰ বিপদগ্ৰস্ত মানুহৰ ওচৰত মই থিয় হ'ম। আমি সকলোৱে কৃতজ্ঞ তেখেতৰ প্ৰতি যে তেখেত আহি আজি এই চৰচাপৰিত নাৱেৰে ঘূৰি আমাৰ খবৰ লৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।